Hello guys, welcome to my mini blog. আজি মই টিচাৰ্ছ ডে'ৰ কাৰণে এই কাৰ্ড লৈছোঁ, কাৰ্ড বনাম আৰু আপুনি ফাৰ্ষ্টতে ব্লেক চাৰ্ট পেপাৰ ল'ব আৰু কেকৰ যে তৰে এটা বস্তু থাকে বৰ্ড, সেইটো চাৰ্ট পেপাৰটোত চাৰ্কাল কৰিবাটো কাটি ল'ব। তাৰপিছত সেই ব্লেক কালাৰটো সেই বৰ্ডটোত লগাই দিব আৰু মই ফাৰ্ষ্ট টাইম কৰিছিলোঁ, সেইকাৰণে মায়ে মোক অলপমান হেল্প কৰি দিছে আৰু এতিয়া ছাইডৰখিনি কৰিছোঁ, দেখিছে ন? ছাইডৰখিনি কালাৰ কৰিছোঁ আৰু মামাই মোক হেল্প কৰি দিছে, কি বেছি নোৱাৰিম ন? এইয়া চাওক কিমান ধুনীয়া হৈছে আৰু এইয়া মই বেছি নোৱাৰোঁ ন, মই বিষ হোৱাতে আৰু বনাম মোৰ মামাৰ কাৰণে, টিচাৰৰ কাৰণে এইবিলাক বনাম মই ধুনীয়া চাই। আৰু এইয়া চাওক, দেখিছে ন কিমান ধুনীয়াকৈ বনাইছোঁ আৰু মইতো ফাৰ্ষ্ট টাইম কৰি আছোঁ, সেইকাৰণে মোৰ অলপমান বেয়া হৈছে, কিন্তু মই বিষ হোৱাতে আৰু শিকি ল'ম মানে মই। আৰু এই এয়াৰবাডছ যে আপুনি যে কাণ চাফা কৰে, সেইটো দি আপুনি কৰিব পাৰে আৰু কালাৰত ডিপ কৰিব পাৰে। এতিয়া সেই কালাৰটোতে আমি হোৱাইট মিক্স কৰি দিছোঁ আৰু ছেম প্ৰচেছটো কাম কৰিছোঁ আৰু আপুনিও বনাব পাৰে, বহুত ইজি হয়। আপুনি চাওক, বহুত ইণ্টাৰেষ্ট লাগিব চাব। এতিয়া মোৰ মায়ে অলপমান হেল্প কৰি দিছে, কি মই ফাৰ্ষ্ট টাইম কৰিছোঁ আৰু এইটো 3D আউটলাইন হয়, এইটো মই নোৱাৰিম, এইটো কি অলপমান হাৰ্ড হয়, মোৰ কাৰণে নহয়, মই এইটো নোৱাৰিম, সেইকাৰণে মোৰ মায়েও মায়ে কৰি দিছে আৰু মই এইটো লিখিব পাৰিলোঁ হয়, কিন্তু মোৰ হেণ্ডৰাইটিংটো অলপমান বেয়া হয়, সেইকাৰণে মই লিখা নাই, নহ'লে ময়ো লিখিলোঁ হয়। আৰু ফাইনেলত চাবক, এইয়া চাওক কিমান ধুনীয়া লাগিছেনে? ক'বক দেই। বাই এণ্ড টেক কেয়াৰ, কেতিয়াবা আৰু দেখা পাম।